ৰিহেবিলিটেশ্যন চেণ্টাৰবিলাকত আমি চেক কৰিব পাৰিছোঁ যে তাত অলপ হেপাটাইটিছ চি মেক্সিমামৰ আছে আৰু HIV অলপ আছে। HIV টো অলপ কম আছে, হেপাটাইটিছ চি কিন্তু বহুত বেছি আছে। আৰু তেওঁলোকৰ এটা কাৰণেই হ'ব পাৰে, তেওঁলোকেতো ড্ৰাগ এডিক্ট হয়। ড্ৰাগ এডিক্ট হোৱাৰ লগে লগে নিডলবিলাক চিৰিঞ্জবিলাক শ্বেয়াৰিং কৰে। গতিকে তেওঁলোক যিমানটো গ্ৰুপ আছে গোটেইখন পজিটিভ হৈ যায়। নিচামুক্তি কেন্দ্ৰতে পাইছোঁ। আমি জেনেৰেল পাব্লিকক যিমান ইয়াত হস্পিটেলত টেষ্ট কৰাবিলাকত আমি পজিটিভ পোৱা নাই। সংখ্যা হিচাপে কিমানজন আছে এতিয়া? সংখ্যা হিচাপে একজেক্টলি মই ক'ব নোৱাৰিম, তথাপি মানে যিমানটো আছে সিমানটো প্ৰায় অধিকাংশই আছে, 90%। ৰিহেব চেণ্টাৰ আমি এদিনা চেক কৰালৈকে 5টা আছিলে, কিন্তু তাৰে এটা এমালগেমেট হৈছে বোলে। এই লেকুৰ যিটো আছে, লেকুৰ তাত গুচি গ'লগৈ। নাই, তেওঁলোকৰ নিজৰ ডক্টৰ লাগিব, ক্লিনিকেল ইষ্টাব্লিছমেণ্ট কিবা আছে। নাই, চাৰ্টিফিকেট আছে, চাৰ্টিফিকেট।